थुइ कइले हबो नाखि एइटु हा दा मा बुंदों दा सिगां इलेक्सन टाइमाव गावसोरथ' बुंबाय दा दिनै माबा मोनसे जाफैबाय आरोना दा मा बुंबावनो जोंहाथ' बेयाव जेबो बुंनांगौ गैया जे बुंनायफोरखौसो जों खोन्थानानै होयो दा जेखि जाया जायफोर आंनि चेनेलाव गोदान फैदों अननानै आंनि चेनेलखौ साबस्क्राइब खालाम लाइक शेयार कमेन्ट खालामनो दाबाव आरोना आरो गोजामफोरखौथ' मोजाङै बेनि सायाव माने गावबागाव ओपिनियन पइन्ट अफ भिउफोरखौ होयो आं बेखौ आसा थाबाय खुलुमबाय নমস্কাৰ মোৰ নাম হাবিলুদ্দিন নিৰক্ষৰ কবি ঘৰ মোৰ গুনিয়ালগুৰি জিলা বাৰপেটা অসম যোৱা বিটিসি নিৰ্বাচনত আপোনালোকে সোশ্যাল মিডিয়ায় মোক পাইছিলে যে মই বিপিএফ দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হৈ প্ৰচাৰ চলাইছিলো সমগ্ৰ বিটিসি বাসী মানুহে অৱগত মই এতিয়া কেইটামান কথা আপোনালোকৰ গেথাতে ক'ব বিচাৰিছিলো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো ইস্তিহাৰ লিখিছিলে ইস্তিহাৰৰ মাজত জাতি ধৰ্ম নিৰ্বিশেষে সকলো মানুহক মাটিৰ পাট্টা দিব আৰু দিবত আইনগতভাৱে সমাধান কৰাৰ চেষ্টা কৰিব আৰু মাইনৰিটি মুছলমান মানুহক ভালদৰে সহায় সহযোগ কৰিব কিন্তু তেখেতে এই নিৰ্বাচনৰ সময়ত কেতিয়াও কোৱা নাছিলে যে মই সংখ্যাগৰিষ্ঠ পাৱাৰ পিছত মই বিজেপিত জয়েন কৰিম এই কথাবিলাক কিন্তু তেতিয়া কোৱা নাছিলে আজি মই দেখিবলৈ পালো যে তেখেতে 28 জন সংখ্যাগৰিষ্ঠ পাই তেখেতে কিহৰ ভিত্তিত ৰাতিৰ ভিতৰত হাও হাতেৰে ভোট লৈ বাও হাতেৰে বিক্ৰী কৰিলে এই বস্তুটো মই বুজি নাপালো যাৰ বাবে আমি অসম তথা বিটিসিবাসীৰ সম ৰাইজৰ গাথাতে ক'ব বিচাৰিছো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যেটো কৰিলে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে মই কল্পনা কৰিব পাৰিছো যে তেখেতে মাইনৰিটি মানুহৰ লগত তেখেতে গাদ্দাৰী কৰিলে তাৰ কাৰণ মাইনৰিটি মানুহে কেতিয়াও বিজেপিক সাপোর্ট নকৰে যদি বিজেপিক সাপোর্ট কৰিলেহেঁতেন তেনেহলে বিজেপিতে 40টা সিটত 40টা আসনতে তেখেতসকলে নিৰ্বাচন খেলিছিলে মাইনৰিটি মানুহে যদি বিজেপিক সাপোর্ট কৰিলেহেঁতেন তেনেহলে ডাইৰেক্ট বিজেপিকে ভোট দিব পাৰিলেহেঁতেন তেনেহলে হাগ্ৰামা মহিলাৰী বিপিএফ দলক ভোট দিয়াৰ কি দৰকাৰ আছিল মোৰ প্ৰশ্ন এতিয়া দেখিবলৈ পাইছো যে মাইনৰিটি মুছলমান মানুহে কেতিয়াও বিজেপিক সাপোর্ট নকৰে একমাত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ চৰকাৰ কৰিব বুলি আশায় মাইনৰিটি মানুহে তেখেতক ভোট দিছিলে কিন্তু লাষ্টত যাই দেখিবলৈ পোৱা গ'ল তেখেতে ৰাতিৰ ভিতৰত তেখেতে বিজেপিৰ পৰা সিঙ্গেল এজন মিনিষ্টাৰ পাইছে এজন মিনিষ্টাৰ পাই আৰু তেখেতে 3টা ইয়াম দি দিলে বিজেপি মোৰ প্ৰশ্ন সেই মিনিষ্টাৰৰ কাৰ্যকাল আছে 4 মাহৰ পৰা 5 মাহ আৰু ইয়ামৰ কাৰ্যকাল আছে 5 বছৰ তেখেতে কৈ আছে যে মই 1 টাকা দি 2 টকা আনো তেনেহলে এই কথাষাৰত মই বুজিবলৈ পোৱা নাই এটা মিনিষ্টাৰৰ কাৰ্যকাল মাত্ৰ 5 মাহ বা 4 মাহ আছে তাৰ পিছতে সরকার ভাঙি যাব আৰু ইয়াম যে দিলে তেখেতে তাৰ কাৰ্যকাল হল 5 বছৰ এই বস্তুটো মই বুজি নাপালো অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আমি তেখেতৰ হৈ প্ৰচাৰ চলাইছিলো আজি মই বিটিসি বাসীৰ সম ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰি আছো যে এনে ক্ষেত্ৰত তেখেতে যি ধৰণে পাব্লিকৰ সন্মুখত এডভাৰটাইজ কৰি বক্তব্য ৰাখি ভোট ললে আজি তেখেতে উল্টা খৰ মাৰিলে এই কথাষাৰৰ মাজত মোৰ আপত্তি আছে 26ৰ নিৰ্বাচনত আমি মাইনৰিটি মানুহে তেখেতে ভাবিছিলে যে 26টা জাতি বিটিসিত আছে কিন্তু মাইনৰিটি মুছলমান জাতি 2 নম্বৰ পজিশনত আছে সেই জাতিটো প্ৰতাৰণা কৰি তেখেতে ভোট লৈ এক ৰাতিৰ ভিতৰত তেখেতে বিজেপিৰ লগত এলায়েন্স হৈ গল
এইটোৰ কাৰণ মই বুজি নাপালো। সেইবাবে আমি যেটো ভাবিছো, মোৰ কল্পনা যে 26ৰ নিৰ্বাচনত বিটিচিবাসী ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ বেলেট পেপাৰৰ মাজেৰে দিব। কাৰণ তেখেতে মাইনৰিটি মুছলমান মানুহৰ লগত প্ৰতাৰণা কৰিলে, কাৰণ তেখেতে এই কামটো মোৰ বোধেৰে ভাল কৰা নাই। সেইবাবে মই অসমৰ এজন নিৰক্ষৰ কবি হিচাপে আখৰিক জ্ঞান যিহেতু মোৰ নাই, সেইবাবে কিজানি মই অলপ তেখেতৰ হৈ প্ৰচাৰ চলাটো মই অলপ ভুলি কৰিলো নেকি, এনেকুৱা মোৰ অনুভৱ হৈছে। এতিয়া কথা যে আপোনালোকে 26ৰ নিৰ্বাচনত আপোনালোকে বিবেক বিবেচনা কৰি যি দলে চৰকাৰ কৰিলে আমাৰ মাইনৰিটি মুছলমান মানুহৰ লাভালাভ হ'ব, সেইফালে অলপ চিন্তা কৰিব। আমি বিজেপিত কেতিয়াও মাইনৰিটি মুছলমান মানুহে ছাপোৰ্ট নকৰো। আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে বক্তব্য ৰাখে, মাইনৰিটি মুছলমান মানুহক তেখেতে ভাল নাপায়। গতিকে মুছলমান মানুহে বিজেপি কেতিয়াও ভোট নিদিয়ে, কিন্তু আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ পৰা ভোট তেখেতে লৈ ৰাতাৰাতিৰ ভিতৰত তেখেতে এলায়েন্স হৈ গ'ল বিজেপিৰ লগত। এই কথাষাৰ মই বুজি নাপালো। আৰু তেখেতে নিৰ্বাচনৰ সময়তে কিন্তু বিজেপিৰ লগত এই কথাষাৰ মই বুজি নাপালো। আৰু তেখেতে নিৰ্বাচনৰ সময়তে কিন্তু বক্তব্য ৰাখিছিলে যে মোৰ লগত টকা নাই, মোৰ লগত টকা নাই, মই মাটি বিক্ৰী কৰি ইলেকশ্যন খেলি আছো। তেনেহলে মই অসম তথা ভাৰতবৰ্ষৰ মানুহৰ সন্মুখত এটা প্ৰশ্ন কৰিব বিচাৰিছো যে কাৰ্যকাল পোৱাৰ কাম তেখেতে ষ্টাৰ্টে কৰিব পৰা নাই, 1.5 কোটি টকা দি গাড়ীটো কেনেকৈ ললে, এই কথাষাৰ মই বুজি নাপালো। সেইকাৰণে কৈ আছো, বিটিচিবাসীৰ ওচৰত মই এজন নিৰক্ষৰ কবি হিচাপে মই দুখ প্ৰকাশ কৰিছো যে এনে পৰিস্থিতিতে তেখেতে ভোট লৈ এই কামটো যে কৰিব মই কেতিয়াও ভাবা নাছিলো। সেইকাৰণে মই বিটিচিবাসী ৰাইজৰ ওচৰত মই দুখ প্ৰকাশ কৰিছো যে মোৰ জীৱনত কিজানি মই এটা ডাঙৰ ভুল কৰিলো, যে আমাৰ মাইনৰিটি মানুহক গীত গাই কবিতা গাই তেখেতসকলৰ ওচৰৰ পৰা ভোট মই বিচাৰিছিলো। আজি তেখেতে ৰাতাৰাতিৰ ভিতৰত বিজেপিৰ লগত এলায়েন্স হৈ গ'ল। এই কথাষাৰে মোক বৰ দুখ দিছে। আৰু বিটিচিবাসী ৰাইজক মই যথাৰ্থে ক'ব বিচাৰিছো যে সন্মুখত 26ৰ নিৰ্বাচনত আপোনালোকে সঠিক নিৰ্ণয় কৰিব বুলি মই আহ্বান ৰাখি মই আপোনালোকক অনুৰোধ কৰিছো যে আপোনালোকে সঠিক নিৰ্ণয় কৰিব। অসমত বিটিচিৰ মানুহে যদি বিজেপিকে ভোট দিব লাগে, তেনেহলে কংগ্ৰেছেও কিন্তু 40টা সিটে ইলেকশ্যন খেলিছিলে, তেখেতসকলক মানুহে ভোট দিব পাৰিলেহেঁতেন, দিয়া নাছিলে। একমাত্ৰ হাগ্ৰামা মহিলাৰী ছাৰে চিফ হ'ব কাৰণে ৰাইজে ভোট দিছিলে। কিন্তু মোৰ ব্যক্তিগত কথা যে তেখেতসকলে মাইনৰিটি মুছলমান মানুহৰ লগত অলপ প্ৰতাৰণা কৰিলে। 26ৰ নিৰ্বাচনত আপোনালোকে ভালদৰে উপলব্ধি কৰিব আৰু উপলব্ধি কৰি কোন দলক ভোট দিলে আপোনালোকৰ বিটিচিৰ উন্নয়ন হ'ব, সেইবিলাক কথা চিন্তা চৰ্চা কৰিব বুলি আহ্বান ৰাখি মই নিৰক্ষৰ কবি হাবিলুদ্দিন ইয়াতে সামৰি মাৰিছো। ধন্যবাদ। থেংক ইউ।